নমস্কাৰ, মই হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাখিবলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই মীন ৰাশিৰ জাতক জাতিকাসকললৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত ভাগ্যভাৱ উদয় হ'ব। নতুন চিন্তাধাৰাৰে নতুন ক্ষেত্ৰত আগুৱাই যাব পাৰিব। শিক্ষাৰ্থীসকলৰ কাৰণেও বিশেষ অসুবিধা নাই। চাকৰিয়ালসকলৰ কাৰণেও বিশেষ অসুবিধা নাই। আৰু যিসকলে ঠিকা ভিত্তিত কাম কৰি আছে তেওঁলোকৰ কাৰণেও এই মাহটো এটা মিশ্ৰিত ফল প্ৰদান কৰিব। এই মাহত আপোনালোকৰ এটা পূৰ্ণিমা থাকিব। ৩ মাৰ্চ মঙলবাৰৰ দিনাখন দৌল পূৰ্ণিমা বা শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা বুলি ক'ব পাৰি। তো পূৰ্ণিমা নিশি পালন কৰিব। যিহেতু মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ চাৰ-চাতিৰ প্ৰভাৱ এটা চলি আছে। তো সেই প্ৰভাৱৰ পৰা বাচিবৰ কাৰণে পূৰ্ণিমা ৰাতি নিশা পালন কৰিব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণ আছে, ভাৰতত অধ্যক্ষ হয়। তো তাৰ বাবে খোৱা বস্তুত বা খোৱা বোৱাত কোনো ধৰণৰ নিষেধ আৰোপ নাই। 18 মাৰ্চৰ দিনাখন অমাৱস্যা আছে। যিহেতু আপোনালোকৰ শনিৰ চাৰ-চাতি প্ৰকোপ আছে, তো অমাৱস্যা নিশি পালন কৰিব আৰু শ্ৰী শ্ৰী মা কালীমণি দৰ্শন কৰিব। তেনে কৰিলে আপোনালোকৰ যি শনিৰ চাৰ-চাতিৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। 25 মাৰ্চ বুধবাৰৰ দিনাখন শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ। দেৱী নাৱত আগমন হ'ব, ঘোঁৰাত গমন হ'ব। শ্ৰী শ্ৰী বাসন্তী দেৱী কালৰাত্ৰি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব। তো আপোনালোকৰ যি অশুভ দুখ, গ্ৰহৰ যি অশুভ, সেই দুখৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। ধন্যবাদ।